নমস্কাৰ বন্ধু বান্ধৱীসকল, ভালে আছেনে? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। ৰাতিপুৱাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। চাহ খালেনে বাৰু? মই মাত্ৰ চাহকাপ খাই উঠি নিজৰ ৰুমৰ কামখিনি কৰি মেলি তাৰপাছত আৰু নিজৰ কাম বন শেষ কৰি মেলি দুপৰীয়াৰ ভাত সাজ ৰান্ধি ল'লোঁ সোনকালে, কিয়নো আজি আমাৰ ইয়াত লাইপুলি কাপ্তান চুক বৰনামঘৰৰ উৎসৰ্গা দিন আছিলে। সেই গতিকে মা অকণমান সোনকালে ওলাই গ'ল, সোনকালে মানে দুপৰীয়া 12টামান বজাত ওলাই গ'ল আৰু নামঘৰৰ অনুষ্ঠানলৈ বুলি, উৎসৰ্গা অনুষ্ঠানলৈ। তাৰপিছত আমি তিনিওগৰাকী বৌ আৰু মই মেৰি তিনিওগৰাকী দুপৰীয়া 1:30মান বজাত ওলাই গৈছিলোঁ। তাৰপিছত আৰু নামঘৰৰ পৰিৱেশ এনেধৰণৰ, মূল তোৰণখন হৈছে এইখন আৰু আমি এতিয়া ভিতৰলৈ সোমাই গৈছোঁ। তাৰপিছত ভিতৰৰ যি পৰিৱেশ সঁচাকৈ অতুলনীয়। এয়া আমাৰ মটক সম্প্ৰদায়ৰ কিছুমান ৰীতি নীতি, গায়ন বায়ন, ভকতসকলে গায়ন বায়ন কৰি আছে। এয়া আপোনালোকৰ আগত মই অকণমান চমু ভিডিঅ' আকাৰে আপোনালোকৰ আগত তুলি ধৰিলোঁ। তাৰপিছত এই নামঘৰ ভাগ অতি সুন্দৰভাৱে সুচাৰুৰূপে সুসজ্জিত কৰি তোলাত যিসকল মহান ব্যক্তিয়ে দান বৰঙণি দিছিলে সেইসকলৰ কাৰণে আৰু উদযাপন সমিতিৰ যি বিষয়ববীয়া আছিল সেই বিষয়ববীয়াসকলৰ তেওঁলোকৰ মান্য অনুসাৰে এখন সম্বৰ্ধনা পত্ৰ আৰু এখনি শৰাই আৰু এখনি চেলেং চাদৰেৰে তেওঁলোকক সম্বৰ্ধনা আৰু কৃতজ্ঞতাৰ শৰাই আগবঢ়াইছিল। এনেধৰণে এখন সভা হৈছিল আৰু এই সভাখনত সভাপতিত্বৰ আসন অলংকৃত কৰিছিল আমাৰ চেনেৰডাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় শ্ৰী জয়ন্ত নায়ক ডাঙৰীয়া আৰু বিশিষ্ট ব্যক্তি, গণ্যমান্য ব্যক্তিসকল আসনত উপবিষ্ট হৈ আছিল আৰু তেওঁলোকৰ চমু ভাষণেৰে সকলোকে উদ্বুদ্ধ কৰিছিল। আৰু লগতে আমাৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় শ্ৰী ৰবি চাউডেকাৰ আৰু স্বাস্থ্য সেৱা সদনৰ ডাক্তৰ বিশ্বম্বৰ ৰায় দেৱেও ইয়াত উপস্থিত আছিল আৰু তেওঁলোকক ইয়ালৈ আমাৰ মটক সমাজৰ যি নীতি নিয়ম আছে নামঘৰ উন্মোচনৰ কাৰ্যসূচীত নিমন্ত্ৰণ জনোৱাৰ বাবে মই উদযাপন সমিতিৰ সমূহ বিষয়ববীয়াক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সৰ্বশেষত শলাগৰ শৰাই হোৱাৰ আগে বৃক্ষৰোপণ কাৰ্যসূচী আছিল। এই বৃক্ষৰোপণ কাৰ্যসূচীত পৰিৱেশ সুৰক্ষা মন্ত্ৰণালয়ৰ দ্বাৰা সকলোকে এটাকৈ গছপুলি বিতৰণ কৰে, জ্যেষ্ঠ ভকতবৃন্দসকলক। লগতে আমিও এটা কমলা পুলি ল'বলৈ আমি সৌভাগ্য হ'লোঁ। তাৰপিছত আৰু আমি তাৰ মিটিং শেষ হোৱাৰ পিছত আমি চাহ খাবলৈ আহিলোঁ। চাহ খোৱা গৃহত চাহ, লাল চাহ আৰু গুড় দিছিলে, তথাপিও এয়া খুব ভাল লাগে খাই মেলি আমি বাহিৰৰ পৰিৱেশৰ অকণমান দৃশ্যাংশ দেখুৱাইছোঁ আপোনালোকৰ আগত। এইফালে বৌসকল ৰখি আছে, আয়তীসকল ৰখি আছে, এনেকৈ চবেই খুব উৎসাহ উদ্দীপনা উল্লাস মালহেৰে নামঘৰ ভাগ উপভোগ কৰিছে, সৌন্দৰ্য উপভোগ কৰিছে। তাৰপাছত আৰু সকলোৰে বাবে যিমান ভক্তপ্ৰাণ ৰাইজসকল আছিল তেওঁলোকৰ সকলোৰে বাবে গৰখীয়া ল'ৰাসকলে ভোজৰ আয়োজন কৰিছিলে। তাৰ উক্ত সময়ত ভকতসকলে প্ৰথমে আহাৰ গ্ৰহণ কৰি তাৰপিছত আই মাতৃসকলে কৰিলে। তাৰ পাছত তৃতীয় পৰ্যায়ত আমি গাঁৱৰ যিমান জীয়ৰী বোৱাৰী আছিলোঁ সকলোৱে আমি খুব তৃপ্তিৰে এসাঁজ অন্ন গ্ৰহণ কৰিলোঁ। সঁচাকৈ এই অন্নসাঁজ ইমান সুস্বাদু আছিলে, আমি তাৰ বৰ্ণনা কোনোদিনা পাহৰিব নোৱাৰোঁ। এই জুতি জিভাত চিৰস্মৰণীয় হৈ ৰ'ব। আৰু মোৰ চমু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। আৰু যদি মোৰ ভিডিঅ'টি চাই আপোনালোকে ভাল পায় তেনেহ'লে এটি লাইক কৰি দিব, এটি সুন্দৰ মন্তব্য আগবঢ়াব
আৰু এই সুন্দৰ মন্তব্যৰ পৰা মই আগবাঢ়ি যাবলৈ আপোনালোকৰ পৰা প্ৰেৰণা পাওঁ। তেনেদৰে এটি মন্তব্য দিব বুলি আশা কৰিলোঁ আৰু ইয়াকে কৈ মই মোৰ আজি চমু ভিডিঅ'টি